অহা 14 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছো সেই দলংখনৰ শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব, যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছো। পিছত য'ত আমি মাটি দিছো পলাশবাৰী তালৈকে উঠি যাব আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰো, আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলো। কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে। যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায়, আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম। গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপিৰিয়েঞ্চ সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব, যিটো জুন মাহত কমপ্লিট হ'ব। তাৰ আগলৈকে গাড়ী চলি থাকিব, কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব, যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয়। আচল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছো সেইটো দি। যি নহওক এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে। ভৰলুমুখত যিখন আমি ফ্লাইঅভাৰ বনাই আছো সেইখনো অহা 10 দিনৰ ভিতৰত আমি উদ্বোধন কৰিম। চানমাৰী ফ্লাইঅভাৰখনো আমি উদ্বোধন কৰিব পাৰো বা আৰু 15 দিন বেছি লাগিব, তাকো এতিয়া মই তাতে যাম, তাৰো এটা সিদ্ধান্ত এটা আমি ল'ম। একেলগে উদ্বোধন কৰাৰ সিদ্ধান্ত লৈছে। ফ্লাইঅভাৰ দুখন ময়ে উদ্বোধন কৰি দিম, কিন্তু এইটো এটা ডাঙৰ প্ৰকল্প, এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। কাৰণ চানমাৰী ফ্লাইঅভাৰখন আমি ফেব্ৰুৱাৰীৰ শেষতহে কৰিব পাৰিম, যদি কৰিব পাৰো। PWDয়ে মাৰ্চৰ মাজলৈকে বিচাৰিছে, কিন্তু যিহেতু ইলেকশ্যন তাৰ আগত নটিফিকেশ্যন হৈ যাব পাৰে, সেইকাৰণে হয়তো মই ফিটাটো কাটি দিম, চাইকেল স্কুটাৰ অহা যোৱা কৰি থাকিব, গাড়ীৰ কাৰণে এটা মাহ ৰখি দিব। এইখনো আমাৰ 14 নৱেম্বৰত হৈ যাব। ভৰলুৰ ফ্লাইঅভাৰখন সম্পূৰ্ণৰূপে ফিনিছ হৈ গৈছে, সেইখন আমি 22-23 তাৰিখে উদ্বোধন কৰিম। শান্তিপুৰৰ পৰা যিখন আমি ফ্লাইঅভাৰ বনাইছো এইখন কমপ্লিট। ইয়াৰ লগত আমি আৰু দুখন আমাৰ ডাঙৰ ফ্লাইঅভাৰৰ কাম চলি আছে, যোৰহাট আৰু ডিফুত। এই দুখনো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব। স্যাৰ, আজি এসপ্তাহমান আগতে মই নিউজিলেণ্ডৰ এটা ষ্টৰি কৈছিলোঁ ইয়াত মই গম পালোঁ যে যিজন চিফ ইঞ্জিনিয়াৰ আছে তাৰ পৰা একেবাৰে তলৰ পৰ্যায়ৰ শ্ৰমিকসকলে সকলো অসমীয়া ল'ৰা, ডিব্ৰুগড়, টিংখাং, যোৰহাট। আমাৰ প্ৰথম কথা, এটা বহুত দিনৰ পৰা এটা ধাৰণা আছিলে যে বাংলাদেশৰ পৰা যিসকল মিয়া লোক আহে তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয়। এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী, থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে এই ব্ৰিজখনত। লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব। যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলো আৰু মই তেওঁলোকক কৈছিলো যে তেওঁলোকে খুব মালদহ, শিলিগুৰি, জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে। মই তেওঁলোকক লাহে লাহে বুজাই আছো যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে, জনজাতি লোক আছে, অসমীয়া ল'ৰা ছোৱালীৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল, অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে? মানসিকতা এটাৰ পৰিৱৰ্তন লাগে। এই দলংখনত অন্তত টেকনিকেল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে, লেবাৰ কামটোত হয়তো বাকী মানুহো আছে। লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছো। অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছো যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব।
ছাৰ এখন বৈশিষ্ট্য ছাৰ যথেষ্ট আছে এই দলংখনৰ আপোনালোকে যথেষ্ট এডভান্স টেকনলজি ব্যৱহাৰ কৰিছে এই দলংখনত গোটেই ইয়াক কয় কি যে প্ৰথম এখন 6 লেনযুক্ত দলং আৰু গুৱাহাটীৰ ব্যস্ত পথ এটাত যিটো আমাৰ MG ৰুট বুলি কওঁ যিটো আমাৰ একেবাৰে এয়াৰপৰ্টৰ পৰা আহি ভৰলু হাইকোৰ্ট এই ব্যস্ত ৰুটটোত দলংখনে সংযোগ কৰিব গতিকে ট্ৰেফিকৰ যাতে বহুত বেছি জাম নহয় ইনিচিয়েল ছমাহ অলপ আনন্দ ফূৰ্তিত জাম হ'ব কিন্তু লাহে লাহে যাতে ট্ৰেফিকটো ইজ হৈ যায় ইয়াতে আমাৰ বহুখিনি সংযোগী কানেক্টেড ইয়াত সৰু সৰু এলিভেটেড কৰিডৰ বনোৱা হৈছে এতিয়া আপোনালোকে ভৰলুতে দেখিব দুটা কৰিডৰ সম্পূৰ্ণ হৈছে এই দলংখনক কয় এক্সট্ৰা ড'জ তাৰমানে ইয়াৰ পিলাৰবিলাকে পাইলবিলাকে যিমান ইয়াৰ ৱেট লৈছে ষ্টীলৰ যিখিনি আপোনালোকে ইয়াত কাম কৰিছে দেখিছে সেই ষ্টীলতো তাৰ লোডটো ডিষ্ট্ৰিবিউট হৈছে গতিকে দলংখন ইয়াক এটা ইঞ্জিনিয়াৰিং যিটো কৌশল সেইটো অত্যন্ত আধুনিক ভাৰতত এক্সট্ৰা ড'জ ব্ৰিজ আমি বনোৱাৰ সময়ত 2-3খনে আছিল এতিয়া অলপ অলপ বাঢ়িছে পলাশবাৰী আৰু শুৱালকুছিৰ ব্ৰিজখনো এক্সট্ৰা ড'জ গতিকে আমাৰ ইয়াত ব্ৰিজ নিৰ্মাণৰ খুব আধুনিক টেকনলজি আমি ব্যৱহাৰ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221